থাৰ্ড ইণ্টাৰ ডিষ্ট্ৰিক্ট বেডমিণ্টন চেম্পিয়নশ্বিপ অনুষ্ঠিত হৈছে গোলাঘাটত। এইটো GDSৰ কাৰণে ডাঙৰ এটা এচিভমেণ্ট বুলি ক'ম যে 73 বছৰ GDSে এই প্ৰতিযোগিতাখনি পাতি আহিছে আৰু আজি প্ৰত্যেকখন জিলাৰ পৰাই খেলুৱৈসকল আহিছে আৰু ইতিমধ্যে খেলখন আৰম্ভ হৈছে। এই গোলাঘাট জিলাৰ কাৰণে এটা খুব গুৰুত্বপূৰ্ণ এটা কথা আজি সমগ্ৰ অসমৰ পৰা ইমান প্ৰতিভাসম্পন্ন বেডমিণ্টন খেলুৱৈসকলে আজি সমবেত হৈছে। তেওঁলোকৰ কাৰণে আজিৰ এই ক্ৰীড়াংগনত নতুনকৈ বেডমিণ্টন খেলটো শিকি বেডমিণ্টন খেলৰ লগতে খেলখনৰ প্ৰতিযোগিতামূলক যিটো দিশ আছে এই দিশত নিজকে আগবঢ়াই নিয়াৰ কাৰণে মই এই টুৰ্ণামেণ্টটোৱে যথেষ্ট অৰিহণা যোগাব আৰু গোলাঘাট জিলাৰ যিবিলাক কণ ল'ৰা ছোৱালীয়ে বেডমিণ্টন খেলি আছে তেওঁলোকেও এই টুৰ্ণামেণ্টৰ খেলবিলাক চাই পেলাই ভালদৰে খেলিবৰ কাৰণে অনুপ্ৰাণিত হ'ব। গতিকে উদ্যোক্তাসকলক ধন্যবাদ জনাইছোঁ। এইখন অতি খুব ভালদৰে আয়োজন কৰা এখন টুৰ্ণামেণ্টখনৰ কাৰণে আমি শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰথম ইণ্টাৰ ডিষ্ট্ৰিক্ট বেডমিণ্টন চেম্পিয়নশ্বিপখন আজি গোলাঘাটত আৰম্ভ হৈছে। এই আৰম্ভ আজি শুভ মুহূৰ্তত উপস্থিত আছিল আজি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া, NRLৰ MD কাজল শইকীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি গোলাঘাট জিলা ক্ৰীড়ান্ত বিষয় বিভাগৰ আৰু অসম বেডমিণ্টন সন্থাৰ সম্পাদক অমৰ চিত ডাঙৰীয়াকে প্ৰমুখ কৰি বেডমিণ্টন সন্থাৰ বিষয় বিভাগৰ আজি উপস্থিত আছিল। খুব সুন্দৰ পৰিৱেশত হৈছে, সঁচাকৈ ভাল লাগিছে। এই বেডমিণ্টন ষ্টেডিয়ামটো আজি পোনপ্ৰথমৰ বাবে প্ৰথম খেল হৈছে বুলি ক'ব লাগিব, কাৰণ আমি 30 জুন তাৰিখে এই ষ্টেডিয়ামটো আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অপেনিং কৰি গৈছিলে। এই চেগতে মই অসমৰ বিত্তমন্ত্ৰী তথা স্থানীয় বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, যিহেতু আমাৰ এটা বহুত পুৰণি এটা অসুবিধা এটা পাইছিল ইনডোৰ ষ্টেডিয়াম কাৰণে। আগৰ এটা ষ্টেডিয়াম আছিলে, সেইটো যিটো আমাৰ নাছিলে, ডাইৰেক্টৰ স্পৰ্টছৰ আণ্ডাৰত আছিলে। গতিকে আমি কেইবাবাৰো ৰিকুৱেষ্ট কৰিছিলোঁ আমাৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীক আমাৰ অনুৰোধ ৰক্ষা কৰি এই ষ্টেডিয়ামটো বনাই সঁচাকৈ আমি খুব ভাল লাগিছে। আজি অসমৰ পৰা প্ৰায় 1000 খেলুৱৈ ইয়াত উপস্থিত আছে, প্ৰায় 100 অফিচিয়েল আছে আৰু সকলোৱে এই ষ্টেডিয়ামটো দেখি প্ৰশংসা কৰিছে। আমিও প্ৰাউড ফিল কৰিছোঁ। আশা কৰোঁ আমি এই গোলাঘাটৰ এই ইনডোৰ ষ্টেডিয়ামৰ অসমৰ ভিতৰত এটা ধুনীয়া ইনডোৰ ষ্টেডিয়াম সদায় ৰাখিবলৈ চেষ্টা কৰিম আৰু অসমৰ নালাগে এবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন খেল পাতিবৰ কাৰণে আমি চেষ্টা কৰিম। বহুত দিনে আপোনাৰ সপোন পূৰণ নহ'ল, গতিকে সদায় আমি আমাৰ ফাইনেন্স মিনিষ্টাৰ অৰ্থাৎ বিধায়িকা ডাঙৰীয়াক সঁচাকৈ ধন্যবাদ জ্ঞাপন কৰিবলৈ। আপুনি দেখিছে আমাৰ এই ষ্টেডিয়ামটো যিমানখিনি আছে আজি চব তেওঁই কৰি দিয়ে আৰু এটা খুব প্ৰাউড ফিল কৰোঁ মই এজ এ স্পৰ্টছ অৰ্গেনাইজাৰ, স্পৰ্টছমেন হিচাপে। তেওঁ ইমানখিনি বনাই দিয়াৰ পিছতো তেওঁ কিন্তু গোলাঘাট স্পৰ্টছ এছ'চিয়েশ্যনৰ কোনো মেম্বাৰ হ'বলৈও অহা নাই আজিলৈকে আৰু আমাৰ এই স্পৰ্টছৰ ক্ষেত্ৰত কোনোদিনে বাধা কৰা নাই আৰু এই স্পৰ্টছবিলাক যি কৰিছে আমাৰ নিজৰ নিয়মমতে কৰিছে, তাতো তেওঁ কোনোদিনে বাধা দিয়া নাই। গতিকে তেখেতক সঁচাকৈ অন্তৰৰ পৰা গোলাঘাটত যিমানখিনি হাড়ে-হিমজে স্পৰ্টছমেন আছে তেওঁ অন্তৰৰ পৰা সদায় ভাল পাই থাকিব আৰু চিৰকৃতজ্ঞ হৈ থাকিব। যেতিয়ালৈকে এইটো আজিৰ পৰা আমাৰ 30 তাৰিখলৈকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।